চাইছে নিউজ টাইম ষ্টুডিঅ'ত মই ইমনৰ লৈছো এই মুহূৰ্তৰ আন এক খবৰ CIDৰ জিম্মাত থকা শ্যামকানু মহন্ত 12 নম্বৰ দিন হল আছে আৰু 12 নম্বৰ দিনটোত শ্যামকানু মহন্তই মালিচৰ বাবে এক প্ৰকাৰ আবেদন কৰা দেখা পোৱা গৈছে যেহেতু পকাত হুই হুই শ্যামকানু মহন্তৰ ভাগৰ লাগিছে এক প্ৰকাৰ অস্বস্তি হৈ পৰিছে শ্যামকানু মহন্ত আৰু সেই শ্যামকানু মহন্তকে এতিয়া মালিচৰ প্ৰয়োজন হৈছে যিজন মানুহে বিলাসিতাৰ জীৱন নিৰ্বাহ কৰিছিল যিজন মানুহে 5 ষ্টাৰ হোটেলত গৈ খাদ্য গ্ৰহণ কৰিছিল যিজন মানুহে এসি কোঠাত শুইছিল সেইজন মানুহে এতিয়া পকাত শুব লগা হৈছে আৰু পকাত শুব লগা হোৱাতে এতিয়া শ্যামকানু মহন্তক মালিচৰ প্ৰয়োজন হৈছে গাৰ বিষ অনুভৱ কৰিছে শ্যামকানু মহন্তই আৰু CIDৰ যিসমূহ কৰ্মকৰ্তা আছে সেই কৰ্মকৰ্তা সকলক এক প্ৰকাৰ কোৱা দেখা পোৱা গৈছে যে শ্যামকানু মহন্তক মালিচ লাগে মালিচৰ প্ৰয়োজন বোধ কৰিছে শ্যামকানু মহন্তই আৰু সেই শ্যামকানু মহন্ত যিয়ে নৰ্থ ইষ্ট ফেষ্টিভেলৰ আয়োজন কৰিছিল জুবিন গাৰ্গক মাটি পঠাইছিল সিংগাপুৰলৈ মাটি পঠোৱাৰ পিছতে জুবিন গাৰ্গৰ লগত এনে ধৰণৰ ঘটনা সংঘটিত কৰিলে শ্যামকানু মহন্ত আৰু সেইজন শ্যামকানু মহন্তকে এতিয়া মালিচ লাগে CIDৰ তদন্তৰ আওতাত আছে শ্যামকানু মহন্ত যেহেতু 1 তাৰিখে শ্যামকানু মহন্তক গ্ৰেপ্তাৰ কৰা হৈছিল আজি 12 নম্বৰ দিন যেহেতু 14 দিনৰ বাবে জিম্মাত লোৱা হৈছিল শ্যামকানু মহন্ত সিদ্ধাৰ্থ শৰ্মা অমৃতপ্ৰভা মহন্ত শেখৰজ্যোতি গোস্বামী আৰু দেখা পোৱা গৈছে যে এই 14 দিন উকলিবলৈ মাজত মাত্ৰ এতিয়া দুটা দিনহে বাকি আছে আৰু হে শ্যামকানু মহন্তকে এতিয়া মালিচ দৰকাৰ হৈ পৰিছে যেহেতু পকাত শুই শুই অস্বস্তি হৈ পৰিছে শ্যামকানু মহন্ত গাৰ বিষ অনুভৱ কৰিছে শ্যামকানু মহন্ত যিজন মানুহে সপ্তাহত বহুবাৰ মালিচ লৈছিল সেই শ্যামকানু মহন্তই এতিয়া মালিচৰ বাবে কাতৰ অনুৰোধ কৰিব লগা হৈছে আমাৰ হাতত ফুল প্লেট আছে ফুল প্লেটৰ জৰিয়তে সবিশেষ তথ্য পুনে আপোনালোকলৈ আগবঢ়াইছো শ্যামকানু মহন্ত যিয়ে নৰ্থ ইষ্ট ফেষ্টিভেলৰ আয়োজক আৰু সেই নৰ্থ ইষ্ট ফেষ্টিভেল আয়োজন কৰিয়ে জুবিন গাৰ্গৰ নামৰ সত্তাটোক এক প্ৰকাৰ নোহোৱা কৰি পেলালে শ্যামকানু মহন্তই CIDৰ জিম্মাত থকা শ্যামকানুক লাগে এতিয়া মালিচ পকাত শুই শুই কটোৱা শ্যামকানুক লাগে শৰীৰৰ মালিচ আৰু সম্প্ৰতি CIDৰ জিম্মাত থকা শ্যামকানু মহন্ত অস্বস্তি হৈ পৰিছে শৰীৰ মৰ্দন বিচাৰি তদন্তকাৰী আৰক্ষী ক্ৰিকেটি শ্যামকানু আৰু পূৰ্বে এমাহত দুবাৰকৈ শৰীৰ মৰ্দন লৈছিল অভিযুক্ত শ্যামকানুৱে কিন্তু সেই শ্যামকানুৱে এতিয়া এবাৰ মালিচ লবৰ বাবে অনুৰোধ কৰিব লগা হৈছে আৰু তদন্তকাৰী আৰক্ষীক এক প্ৰকাৰ শ্যামকানু মহন্তই এতিয়া অনুৰোধ কৰিব লগা হৈছে দেখা পোৱা গৈছে যে পত্নী যেহেতু শ্যামকানু মহন্তৰ যি পত্নী আছে সেই পত্নীয়ে প্ৰতিটো দিনতে আহি আছে শ্যামকানু মহন্তলৈ কেতিয়াবা যদি তুলসীৰ পাত লৈ আহিছে কেতিয়াবা আখ্যা লৈ আহিছে ভগৱানৰ কেতিয়াবা চিঠি লৈ আহিছে কেতিয়াবা এক প্ৰকাৰ খাদ্য সামগ্ৰী লৈ আহিছে কেতিয়াবা কাপোৰ লৈ আহিছে আৰু সেই শ্যামকানু মহন্তকে কিন্তু এতিয়া এক প্ৰকাৰ মালিচৰ প্ৰয়োজন হৈছে আৰু শ্যামকানু মহন্তৰ বাসগৃহত দেখা পোৱা গৈছিল যে এজোৰ চেণ্ডেলো উলমাই থৈ দিয়া হৈছে মুঠৰ ওপৰত যাতে কোনো ধৰণৰ অপায় অমংগল হ'ব তাৰ বাবে অনিতা মহন্তই এতিয়া শ্যামকানু মহন্তৰ যি পত্নী সেই অনিতা মহন্তই শ্যামকানু বাসগৃহত এনেদৰে দেখা পোৱা গৈছে যে চেণ্ডেল উলমাই থৈছে কেতিয়াবা যদি তুলসী পাত লৈ আহিছে কেতিয়াবা চিঠি লৈ আহিছে কেতিয়াবা কিতাপ লৈ আহিছে বিভিন্ন ধৰণৰ বিভিন্ন সময়ত সামগ্ৰী লৈ আহা দেখা পোৱা গৈছে শ্যামকানু মহন্তৰ পত্নীয়ে কিন্তু এতিয়া এটা ডাঙৰ কথা হৈছে যে শ্যামকানু মহন্তক এক প্ৰকাৰ মালিচৰ প্ৰয়োজন হৈছে পকাত শুই শুই ভাগৰুৱা অনুভৱ কৰিছে শ্যামকানু মহন্তই একেটা ঠাইতে একেটা অৱস্থাতে এক প্ৰকাৰ থাকিব লগা হৈছে শ্যামকানু মহন্ত যিজন মানুহে বিলাসিতাৰ জীৱন নিৰ্বাহ কৰিছিল যিজন মানুহে এসি অবিহনে থাকিব পৰা নাছিল সেই মানুহজনক কিন্তু এতিয়া মালিচৰ অনুভৱ হৈছে দেখা পোৱা গৈছে যে CIDৰ জিম্মাত আছে 14 দিনৰ বাবে জিম্মাত লোৱা হৈছিল আজি 12 নম্বৰ দিন মাজত মাত্ৰ এটা দিন বাকি আছে আৰু সেই এটা দিনৰ পিছত 14 দিনৰ যি জিম্মাত লোৱা সময় সেই সময় উকলি যাব কিন্তু বৰ্তমানো যেন সঠিক তথ্য পোহৰলে আহা নাই কি হৈছিল সেই সময়ছোৱাত কোনে কি ঘটনা সংঘটিত কৰিছিল কোনো এটা তথ্য পোহৰলে আহা নাই তদন্তকাৰী বিষয়ে তদন্ত লৈ হৈ থকা দেখা পোৱা গৈছে SITৰ জেৰাত আছে শ্যামকানু মহন্ত সিদ্ধাৰ্থ শৰ্মা সন্দীপন গাৰ্গ অমৃতপ্ৰভা মহন্ত শেখৰজ্যোতি গোস্বামী আৰু জুবিন গাৰ্গৰ দুই PSO কিন্তু এতিয়া ডাঙৰ কথাটো হৈছে যে সেই শ্যামকানু মহন্ত ইমানেই ভাগৰুৱা অনুভৱ কৰিছে যে শৰীৰ মৰ্দনৰ প্ৰয়োজন হৈছে শ্যামকানু মহন্তত পূৰ্বে এমাহত যেহেতু শ্যামকানু মহন্তই বহুবাৰ মালিচ লৈছিল কিন্তু সেই শ্যামকানু মহন্তই এতিয়া এবাৰ মালিচ লবৰ বাবে আৰক্ষীক আহ্বান কৰিব লগা হৈছে আৰু অভিযুক্ত শ্যামকানু মহন্তই এতিয়া তদন্তকাৰী আৰক্ষীক কাকুতি বিনতি কৰা দেখা পোৱা গৈছে
পকাত শুই শুই কটোৱা শ্যামকানুক লাগে শৰীৰৰ মালিচ সম্প্ৰতি চিআইডিৰ জিম্মাত থকা শ্যামকানু মহন্ত হৈ পৰিছে তীব্ৰ অস্বস্তি একেটা ঠাইতে একেটা সময়তে বহুবাৰ একেটা অৱস্থাতে থাকিব লগা হৈছে শ্যামকানু মহন্ত যেহেতু চিআইডিৰ তদন্তৰ আওতাত আছে চিআইডিৰ যিসমূহ যাৱতীয় কাম-কাজ সেই কাম-কাজসমূহ ক্ষিপ্ৰ কৰি চলি থকা দেখা পোৱা গৈছে দিনক দিনে তদন্তৰ আওতাসমূহ দীঘলীয়া হৈ পৰিছে আৰু ন তথ্য এতিয়া পোহৰলৈ অহা পৰিলক্ষিত হৈছে ইটোৰ পিছত সিটোকৈ তথ্য পোহৰলৈ আহিছে তাৰ মাজতে শ্যামকানু মহন্তক যেন মালিচৰ প্ৰয়োজন হৈছে চিআইডিৰ জিম্মাত থকা শ্যামকানুক এক প্ৰকাৰ মালিচ লাগে পকাত শুই শুই ভাগৰুৱা অনুভৱ কৰিছে শ্যামকানুৱে আৰু সেয়েহে তেওঁক শৰীৰ মৰ্দনৰ প্ৰয়োজন হৈছে এক প্ৰকাৰ মালিচৰ প্ৰয়োজন হৈছে আৰু চিআইডিৰ জিম্মাত থকা শ্যামকানু মহন্ত এক প্ৰকাৰ অস্বস্তি হৈ পৰিছে অস্বস্তি অনুভৱ কৰিছে শ্যামকানু মহন্তই পত্নীয়ে বিভিন্ন ধৰণৰ সুস্বাদু খাদ্য বনাই লৈ আনিছিল শ্যামকানু মহন্তৰ বাবে কিন্তু সেই খাদ্য শ্যামকানু মহন্তক গ্ৰহণ কৰিবলৈ দিয়া হোৱা নাই পত্নীয়ে তুলসী পাতৰ পৰা আদি কৰি কিতাপ পত্ৰ চিঠি সকলোবোৰ লৈ আহিছে শ্যামকানু মহন্তৰ বাবে কিন্তু কোনো এপদ সামগ্ৰী শ্যামকানু মহন্তক দিয়া হোৱা নাই শৰীৰ মৰ্দন বিচাৰি তদন্তকাৰী আৰক্ষীৰ কৃষিতি শ্যামকানুৰ এমাহ পূৰ্বে দুবাৰকৈ শৰীৰ মৰ্দন লৈছিল অভিযুক্ত শ্যামকানুৱে কিন্তু সেই এমাহত দুবাৰকৈ শৰীৰ মৰ্দন লোৱা শ্যামকানু মহন্তই কিন্তু এতিয়া এবাৰ শৰীৰ মৰ্দন লবৰ বাবে বহু কাকুতি মিনতি অনুৰোধ কৰিব লগা হৈছে তদন্তকাৰী আৰক্ষীক আৰু সেই তদন্তকাৰী আৰক্ষীক অনুৰোধ কৰাৰ পিছতো যেন শ্যামকানু মহন্তক এক প্ৰকাৰ কোনো ভিভিআইপি ট্ৰিটমেণ্ট দিয়া হোৱা নাই যিজন মানুহে বিলাসিতাৰ জীৱন নিৰ্বাহ কৰি আছিল যিজন মানুহে 5 ষ্টাৰ হোটেলত গৈ খাইছিল যিজন মানুহে দিনক দিনে ভিন্ন ৰঙী কাপোৰ পৰিধান কৰি আছিল কিন্তু সেই মানুহজনে এতিয়া সাধাৰণ কয়দীৰ নিচিনাকৈ থাকিব লগা হৈছে যেনেদৰে শ্যামকানু মহন্ত এগৰাকী অভিযুক্ত সিদ্ধাৰ্থ শৰ্মাও ঠিক তেনেদৰে এগৰাকী অভিযুক্ত কোনো এজনক কোনো ধৰণৰ ভিআইপি ট্ৰিটমেণ্ট দিয়া হোৱা নাই কিন্তু শ্যামকানু মহন্তই এতিয়া বিচাৰিছে মালিচ আৰু তাৰ বাবে তদন্তকাৰী আৰক্ষীক বাৰম্বাৰ আবেদন নিবেদন অনুৰোধ কৰা দেখা পোৱা গৈছে যাতে তেওঁক মালিচ দিয়া হয় তাৰ বাবে আবেদন নিবেদন অনুৰোধ কৰা পৰিলক্ষিত হৈছে পকাত শুই শুই কটোৱা শ্যামকানুক লাগে মালিচ সম্প্ৰতি চিআইডিৰ জিম্মাত থকা শ্যামকানু মহন্ত অস্বস্তি হৈ পৰিছে সেয়েহে তেওঁক মালিচৰ প্ৰয়োজন হৈছে বুলি এনেদৰে কোৱা দেখা পোৱা গৈছে পত্নী অনিতা ডেকা মহন্তই বিভিন্ন ধৰণৰ খাদ্য সামগ্ৰী লৈ আহিছিল শ্যামকানু মহন্তৰ বাবে কিন্তু সেই কোনো এবিধ খাদ্য সামগ্ৰী শ্যামকানু মহন্তক খাবলৈ দিয়া হোৱা নাই পত্নীয়ে যিসমূহ সামগ্ৰী লৈ আহিছিল সেই সামগ্ৰীসমূহ তেনেদৰে পৰিৰোৱা দেখা পোৱা গৈছে তেনেদৰে খাদ্য সামগ্ৰীসমূহ হওক বা কিতাপ হওক বা পত্ৰ হওক বা আন বিভিন্ন ধৰণৰ যিসমূহ সামগ্ৰী লৈ আহিছিলে সেই সামগ্ৰীসমূহ এক প্ৰকাৰ তেনেদৰে পৰি ৰৈছে যেনেদৰে এগৰাকী সাধাৰণ কয়দীক ৰখা হয় তেনেদৰে শ্যামকানু মহন্তকো ৰখা হৈছে কোনো ধৰণৰ ভিভিআইপি ট্ৰিটমেণ্ট দিয়া হোৱা নাই শ্যামকানু মহন্তক কোনো এচি কোঠাত ৰখা হোৱা নাই শ্যামকানু মহন্তক চিআইডিৰ জিম্মাত এগৰাকী সাধাৰণ কয়দী যেনেদৰে থাকে ঠিক তেনেদৰে শ্যামকানু মহন্তক ৰখা হৈছে আৰু মুঠৰ ওপৰত শ্যামকানু মহন্তক এতিয়া মালিচ লাগে শ্যামকানু মহন্তই তদন্তকাৰী আৰক্ষী বিষয়াক ক্ৰিকেটি কৰা দেখা পোৱা গৈছে আৰু পূৰ্বে এমাহত দুবাৰকৈ শৰীৰ মৰ্দন লোৱা শ্যামকানু মহন্তই এতিয়া এবাৰ শৰীৰ মৰ্দন লবৰ বাবে কাকুতি মিনতি কৰা পৰিলক্ষিত হৈছে
News Time Any, the voice of Northeast.